নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ফুলনিত খুব ধুনীয়াকৈ ফুলি থকা মেক্সিকান পিটুনিয়া ফুলকেইপাহেৰে আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে ময়ো ভালে আছোঁ আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ বাবে সৰু ভিডিঅ' এটি লৈ আনিছোঁ আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব বৰ্তমান মোৰ ফুলনিখনত পাৰ্চেলিন বা যাক সহজ অৰ্থত নবাজি ফুল বুলি কোৱা হয় সেই ফুলবিধ এতিয়া খুব ধুনীয়াকৈ ফুলিবলৈ আৰম্ভ কৰিছে আৰু মই মোৰ ফুলনিখনৰ চাৰিওকাষে এই ফুলবিধ ধুনীয়াকৈ সজাই ৰাখিবলৈ চেষ্টা কৰিছোঁ খুবেই ভাল লাগে এনেকুৱা ধৰণৰ সৰু সৰু ৰং বিৰঙী ফুলবোৰ যেতিয়া বাগিচাৰ চাৰিওকাষে ফুলি থাকে এইটো ছাইডৰ পৰাও অকণমান আপোনালোকক দেখুৱাই দিছোঁ খুবেই মৰম লগা সৰু সৰু ফুলবিধ আৰু ইয়াৰ বাবে আটাইতকৈ ভাল লগা কথাটো হৈছে এই ফুলবিধৰ বাবে কোনো ধৰণৰ বিশেষ যত্নৰো প্ৰয়োজন নাই আৰু এইজোপা হৈছে গুটি মালতী যাক মগৰা বুলি কোৱা হয় এই ফুলজোপা ইয়াৰ সুগন্ধিৰ বাবে খুবেই জনপ্ৰিয় এই সময়খিনিত খুব ধুনীয়াকৈ ফুলে আৰু ফুলি থকা গোটেই ঠাইখিনিয়ে সুগন্ধিৰে ভৰি পৰে খুবেই ভাল লাগে এনেকুৱা ধৰণৰ ফুলবিলাক আৰু এই ব্লিডিং হাৰ্টজোপা খুব ধুনীয়াকৈ ফুলি আছে বহুদিন হ'ল ফুলি থকা এতিয়া আৰু বেছি ধুনীয়াকৈ ফুলিছে খুবেই ভাল লাগে এনেকুৱা ধৰণৰ থলুৱা প্ৰজাতিৰ ফুলবোৰ একেবাৰে ডাল ভৰি ভৰি ফুলিছে চাওকচোন কিমান মৰম লগা আনটো ছাইডত থকা হোৱাইট মুচন্দাজোপাও এতিয়া খুব ধুনীয়াকৈ ফুলিবলৈ আৰম্ভ কৰিছে যিয়েই নহওক আজিলৈ আৰু দীঘলীয়া নকৰোঁ আৰু বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিশেষ কিবা কোৱাৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ কাৰণ সকলোৱে জানে গছ থাকিলেহে আমিবোৰ থাকিম কেৱল এটাই অনুৰোধ সকলোৱে অন্ততঃ এজোপাকৈ হ'লেও গছ ৰোপণ কৰক আৰু কেৱল আজিৰ দিনটোতেই যে গছ ৰুব লাগিব তেনে কোনো কথা নাই এই যাত্ৰাটো আমি আমাৰ নিজৰ ঘৰখনৰ পৰাই আৰম্ভ কৰিব পাৰোঁ নহয় জানো আৰু বেছি নকওঁ সকলোৱে ভালে থাকক সুস্থ থাকক সেউজীয়া হৈ থাকক আৰু লগতে পুনৰ নতুন ভিডিঅ' এটি লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ